নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ছেপ্টেম্বৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ বাবে এটা ফল খবৰ দিলে। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কিমান তাৰিখত সোমাব 10,000 কোটি টকা। লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ নেতাই। বিজেপিৰ সদস্যসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ, নহ'লে আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। লগতে ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব 18তম কিস্তিৰ টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন নতুন লিষ্ট প্ৰকাশ কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। অৰুণোদয়ত বাদ পৰিব সাধাৰণ জনতা। বিজেপিৰ সদস্যসকলে পাব অৰুণোদয় আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, অৰুণোদয় আঁচনিক লৈ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। বিজেপিত যোগদান নকৰাসকল বাদ পৰিব অৰুণোদয়ৰ পৰা। বিজেপিৰ সদস্যসকলে চৰকাৰী আঁচনিৰ সুবিধা দিব চৰকাৰে। অৰুণোদয়ৰ বাবে বিজেপিৰ সদস্যৰ ভৰ্তিৰ কাৰ্ড লাগিব বুলি ঘোষণা কৰিছে। যদি আপোনাৰ বিজেপিৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি পাব অৰুণোদয় আঁচনিৰ সুবিধা। বিজেপিৰ সদস্যৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনি। বিজেপিৰ কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰৰ 1250 টকাৰ আঁচনিৰ সুবিধা। অৰুণোদয় 3.0ৰ শুভাৰম্ভণি অনুষ্ঠানত এই ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি। ৰাজ্যিক বিজেপিৰ এই ঘোষণাৰ পিছতেই বিতৰ্কৰ সূত্ৰপাত। অৰুণোদয় 3.0ৰ শুভাৰম্ভণি অনুষ্ঠানত বিজেপিৰ সভালৈ ৰূপান্তৰ কৰিলে ভৱেশ কলিতাই। বিজেপিত যোগদান নকৰাসকলে বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় জানিলে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন আমচুৰ তৰফৰ পৰা। অসমৰ পৰা মুছলমানক নাইকিয়া কৰিব বিচাৰিছে নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? এনেকুৱাকৈ আমচুৱে প্ৰশ্ন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সংখ্যালঘু সুৰক্ষিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ সম্পূৰ্ণ মিছা বুলি পৰিচালিত কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিলে আমচুৱে। অসমত নিৰাপদ নহয় সংখ্যালঘু। ভূমি প্ৰদানৰ পৰিৱৰ্তে সংখ্যালঘু যথেমতে উচ্ছেদ চলাইছে চৰকাৰে। মুছলমানৰ সমাজত হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। বিধানসভাত সংখ্যালঘুৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘুৰ জীৱনক লৈ খেলা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে। মুছলমানক অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব বৃহৎ প্ৰতিবাদ। অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে জগৰীয়া হ'ব খোদ মুখ্যমন্ত্ৰীয়ে। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাত আমচুক কোনেও ৰুঠিব নোৱাৰে। সংখ্যালঘু সুৰক্ষিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পূৰ্ণ মিছা বুলি আখ্যা দিছে আমচুৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? মুখ্যমন্ত্ৰী ক'লে এটা ডাঙৰ ঘোষণা। কেনেকৈ আপুনি ৰেচন কাৰ্ড লাভ কৰিব? আজিয়ে কৰক আবেদন। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম তেওঁলোকে পাব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড পাবলৈ চৰকাৰী চাকৰিয়াল সেইসমূহ পৰিয়ালে নাপাব ৰেচন কাৰ্ড। লগতে আজিৰ পৰা আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। শীঘ্ৰেই চৰকাৰে প্ৰদান কৰিব বহু ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতিমাহে লাভ কৰিব বিনামূলীয়া ৰেচনৰ চাউল। তাৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এখন ডাঙৰ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব? আপোনাৰ ৰেচন কাৰ্ডৰ ফৰ্মটো এতিয়া আপুনি ডাউনলোড কৰক আপোনাৰ গুগল ব্ৰাউজাৰৰ পৰা। কেনেকুৱাকৈ ডাউনলোড কৰিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাজু হওক 2 অক্টোবৰলৈ ঘৰতে বহি কৰক মাটি-বাৰীৰ কাম কাজ। আপুনি কেনেকুৱাকৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব মাটি-বাৰীৰ কাম কাজৰ বাবে? আপুনি মাটি-বাৰীৰ কি কাম কৰিব পাৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। আহি গ'ল মিছন বসুন্ধৰা 3.0 আৰু মিছন বসুন্ধৰা 3.0ত আপুনি কেনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব? 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ কাম কাজসমূহ। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰ সাজু হৈ পৰিছে 3.0ৰ বাবে। নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব মাটি বাৰীৰ সম্পৰ্কীয়সকলক কাম কাজ।
বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ খাজনা লোৱা সন্দৰ্ভত চৰকাৰে আনিছে বৃহৎ সকাহ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব খাজনা এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ খাজনা দিয়া সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে আৰু সেয়েহে খাজনা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে চৰকাৰে খাজনা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে খাজনাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব লাগিব মৌজাদাৰসকলে হয় বন্ধু-বান্ধৱীসকল খাজনাৰ লগতে মাটি বাৰীৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবে এখন ডাঙৰ খবৰ এতিয়া প্ৰতিগৰাকী ব্যক্তিয়ে আবেদন কৰিব পাৰিব মাটিৰ পট্টা বা নামজাৰি মাটিৰ পট্টাৰ বহুকেইটা অপশ্যনৰ বাবে আবেদন কৰিব পাৰিব আপুনি কেনেকুৱাকৈ আবেদন কৰিব আপোনালোকে এটা কৰি ভিডিঅ' বনাই সম্পূৰ্ণকৈ দেখাই দিম তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো 2 অক্টোবৰৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিব মিছন বসুন্ধৰা 3.0 আৰু যাৰ মাধ্যমত মাটি বাৰী সকলোখিনি কাম আপুনি কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান বাহনৰ গৰাকীলৈ এখন ডাঙৰ খবৰ দুৰ্ঘটনাত পতিত হ'লেই বাতিল হ'ব আৰচি আৰু লাইসেন্স যান বাহনৰ গৰাকীৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে উৎসৱৰ বতৰ কোনো কাৰণতে ভংগ নকৰিব যান বাহনৰ আইন ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা বাহন চলোৱাৰ সময়ত পৰিধান কৰক সিট বেল্ট বাইক আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট বাইকৰ পিছত উঠা ব্যক্তিয়েও পৰিধান কৰিব লাগিব হেলমেট দুৰ্ঘটনাত পতিত হ'লে বাতিল হ'ব নথিপত্ৰ দুৰ্ঘটনাত পতিত হোৱা বাহনৰ বাতিল হ'ব আৰচি চালকৰো বাতিল হ'ব অনুজ্ঞাপত্ৰ সুৰাপান কৰি গাড়ী নচলাব সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব জৰিমনা পৰিবহণ আয়ুক্ত গৌতম দাসে আহ্বান জনালে যান বাহনৰ গৰাকীলৈ যান বাহনৰ প্ৰত্যেকজন গৰাকীৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 39 লাখ আত্মহত্যা মহিলাৰ বাবে এখন ডাঙৰ খবৰ অতি শীঘ্ৰে 39 লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা চৰকাৰে সম্পূৰ্ণকৈ বাছনি কৰিছে 39 লাখ মহিলাৰ ভিতৰত 33 লাখ মহিলাৰ আবেদন পত্ৰ সম্পূৰ্ণ হৈছে 33 লাখ মহিলাৰ আত্মহত্যা ফৰ্মটো একচেপ্ট কৰা হৈছে সম্পূৰ্ণ হোৱা মহিলাৰ মোবাইল ফোনত সম্পূৰ্ণকৈ মেছেজ লাভ কৰিছে আপোনাৰ মোবাইল যোগে আপোনাৰ মেছেজটো আহিছে না নাই আত্মহত্যাৰ প্ৰতিজন মহিলাসকলে যদি প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত মোবাইল নাম্বাৰটো দিছিলে না নাই যদি মোবাইল নাম্বাৰটো দিছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ মোবাইল যোগে নিশ্চয় এখন মেছেজ লাভ কৰিছে আপোনাৰটো এপ্ৰুভ হৈছে না নাই যদি এপ্ৰুভ হৈছে আপোনাৰ মোবাইলত চেক কৰক এতিয়া আপোনাৰ নাম্বাৰটো আৰু নাম্বাৰটোৰ জৰিয়তে আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব আপোনাৰ ষ্টেটাছ আপোনাৰ কিমান তাৰিখত টকা সোমাব বাকী মহিলাৰ আবেদন ভেৰিফাই হৈ আছে সম্পূৰ্ণ হোৱাৰ পিছত একাউণ্টত সোমাব টকা আপোনাৰ একাউণ্টত অতি শীঘ্ৰে সোমাই দিব 10,000 কোটি টকা যিসকল মহিলাই মেছেজটো লাভ কৰিছে অকল সেইসকল মহিলাৰ বাবে এখন ভাল খবৰ 33 লাখ মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে বাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি 10,000 টকা সোমাবলৈ আৰম্ভ কৰিব আৰু অতি শীঘ্ৰে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা আত্মহত্যা 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ টকাসমূহ অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ লাভ কৰিব আত্মহত্যা 10,000 কোটি টকা তাৰ আগতে প্ৰতিগৰাকী মহিলাই অতি শীঘ্ৰে লিংক কৰক ডিবিটি লগতে এনপিচিআই আৰু ডিবিটি যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত আত্মহত্যা 10,000 টকা নাপাব আপুনি বঞ্চিত হৈ যাব আত্মহত্যা 10,000 টকা ৰিলিজ কৰাৰ আগতে অতি শীঘ্ৰে মহিলাসকলে এইকেইটা কাম কৰি লওক নহ'লে আপুনি পিছত ডাঙৰ বিপদত পৰিব পাৰে আপুনি টকা নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰে পৰা অৰুণোদয় 3.0 আবেদন আৰম্ভ আঁচনিত বাদ পৰিব কাৰ নাম পুৰণি হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে আবেদন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে এতিয়া সকলোৱে কৰিব লাগিব অৰুণোদয় 3.0 আবেদন কোনে আবেদন কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক লগতে কোনে পাব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা 45 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অবিবাহিত আৰু বিবাহ বিচ্ছেদ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0 পৰা বঞ্চিত হ'ব নোৱাৰিব তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব এই অৰুণোদয় 3.0
ৰোগী বৃদ্ধা মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। যদি কোনো মহিলাৰ ৰোগী তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। লগতে ভিক্ষা কৰিলেও আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি, কিয়নো যিসকল ভিক্ষাৰী সেইসকলৰ বাবে চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে। ভিক্ষা কৰা মহিলাসকলক জিলা আয়ুক্তই নিজেই বিচাৰি উলিয়াই অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰিব লাগিব। অৰুণোদয় 3.0ৰ সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকা। লগতে কোনে কোনে বাদ পৰিব অৰুণোদয় 3.0ৰ পৰা। পঞ্চায়তে বিষয়বাব থকা মহিলাই নাপাব অৰুণোদয় আঁচনি। অংগনবাড়ী কৰ্মী, আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িতসকলে নাপাব অৰুণোদয় আঁচনি। কেৱল এয়াই নহয়, চাৰিচকীয়া বাহন থকা সম্পত্তি থকা লোকসকলেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি। পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিব লাগিব। 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতি মাহে প্ৰায় 466 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব আৰু এই মান অনুসৰি প্ৰায় 54,600 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে। কোনে কোনে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আৰু এতিয়া আপুনি প্ৰপত্ৰটোলৈ জমা দিয়ক আপোনাৰ অৰুণোদয় আঁচনিৰ ফৰ্মটো, অতি শীঘ্ৰে আপুনি আবেদন কৰি লওক। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।